যেহেতু পরীক্ষা চলি আছে সেইকাৰণে এখন মানুহৰ চোতালত মিটিং দিছিলো সেই মিটিংখনৰো আমি পারমিশন লৈছো আজি মিটিংলৈ আহি থকা আগমুহূৰ্তত আমি গম পাইছিলো যে আমাৰ ইয়াত যেটো গাড়ী ভাঙে আৰু গাড়ী ভাঙিলেই আমাৰ ইয়াৰ এসপিয়ে কয় যে গাড়ী ভাঙাটো এটা বেলেবল অফেন্স আমি তেখেতসকলক মাতি আনি পেলাই আকৌ আমাৰ স্টেটমেন্ট লৈ পেলাই ৰিলিজ কৰিছো গতিকে গাড়ীবিলাকৰ বহুত আপোনাৰ এনেকৈ গাড়ী ভাঙিলে বহুত আপোনাৰ ইন্স্যুৰেন্সও কভাৰ নকৰে গতিকে আমি গাড়ীবিলাক আজি নানি মাত্ৰ তিনিখন আমাৰ মটৰচাইকেলেৰে মোৰ সিকিউৰিটি দুজন আৰু মই আৰু তানজিল আৰু এখনত লৈ আমি আহি আছিলোঁ আহি থাকোঁতে পুলিচে আমিও গম পাইছিলোঁ তাত ৰখি আছে বুলি কিন্তু এনেকৈ ব্যক্তিগত গাত মাৰি পেলাৱাৰ বুলি আমি ভাবা নাছিলোঁ এছপিক যেতিয়া ক'লোঁ এছপিয়ে ক'লে যে মই উচিত কৈ দিছোঁ আৰু সেইমতে মই এজন চিনিয়ৰ মানুহ মই আগতীয়াকৈ যোৱাকালিও কথাখিনি জনাইছোঁ লিখিতভাৱে জনাইছোঁ আৰু এইখিনি আপোনাৰ ওচিক মই কথা পাতিলোঁ ওচিয়ে ক'লে যে আপুনি আহক আহিলে আমি আপোনাক ৰূপহী তিনিআলিৰ পৰা আমি লৈ যাম মিটিঙলৈকে থৈ দিম অলপ দূৰ লাগে তাৰপিছত মই অহা ৰাস্তাত আকৌ ওচিক ফোন কৰিলোঁ ওচিয়ে কৈছে যে মই তিনিআলিত ৰখি আছোঁ আপুনি আহক মই তিনিআলিত আহি যেতিয়া মই মটৰচাইকেল দুখনত উঠি এখনত উঠি আৰু দুজনত মোৰ সিকিউৰিটি উঠি মই যেতিয়া আহি আছিলোঁ তেতিয়া দেখিলোঁ যে ওচি তাত নাই ওচিক আকৌ ফোন কৰোঁতে ক'লে যে মই কলেজৰ ওচৰত ৰখি আছিলোঁ তাৰমানে ওচি সেইফালেদি আহোঁতে যি 20-30টা ল'ৰা আমাৰ ডকাইত চুৰ দিন দুপৰত ৰখি আছে যিসকলক আমাৰ ইলেকশ্যনৰ সময়ত আমাৰ MLA সকলক গাড়ী ভাঙাৰ পিছতো বিভিন্ন ধৰণৰ অত্যাচাৰ কৰাৰ পিছতো কোনো একশ্যন হোৱা নাই হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই ৰাতি তেওঁলোকৰ লগত অপেনলি খোলাকৈ যেতিয়া কথা পতা আৰম্ভ কৰিলে তেখেতসকলৰ সাহস বাঢ়ি গ'ল আৰু সেইকাৰণে আজি দুৰ্দান্ত ডকাইত চুৰ মাৰ্ডাৰ কেছৰ আসামী স্পষ্টকৈ সকলো জানে ভিডিঅ'ত আমাৰ কথাবিলাক আছেই মোক তেওঁলোকে ব্যক্তিগতভাৱে তাত আক্ৰমণ কৰে হাতত বিভিন্ন ধৰণৰ অস্ত্ৰ শস্ত্ৰ লৈ আহিছে তেখেতসকলে অস্ত্ৰ শস্ত্ৰ লৈ মোক মাৰিবলৈ আহিছে আৰু তেতিয়া উপায়হীন হৈ মোৰ এজন সিকিউৰিটিটো ভয়ত পলালেই সিকিউৰিটিটো বোধহয় তেনেকেই দিছে তেওঁলোকে দিছে কাক দিব লাগে মই নাজানো কাক এজনৰ লগত একেবাৰে তেওঁ হেতাৰ ওপৰত লগাইছে তেওঁৰ গুলিৰ শব্দও মই শুনিছোঁ বোধহয় ওপৰলৈ দিছে তাৰপিছতে আমাৰ যি তিনিখন আমাৰ মটৰচাইকেল আহিছিল সেই মটৰচাইকেলখিনি স্কুটাৰখিনি আপোনাৰ ভাঙিছে মই যেতিয়া তাৰপিছতো স্কুটাৰতে বহি আছোঁ তাৰপিছত মোক তেওঁলোকে হত্যা কৰিবলৈ বিচাৰিছে বিভিন্ন অস্ত্ৰৰে মোক মাৰিবলৈ বিচাৰিছে মোক এতিয়া মই এইবিলাক কথা নকওঁ আৰু মানুহৰ মন ভাঙি যাব বিভিন্ন ধৰণৰ অত্যাচাৰ কৰিছে মই এতিয়াও কেছটো দিবলৈ যোৱা নাই নিয়মতে এইটো চৌমতো কেছ তেওঁলোকে ল'বই লাগে কোনে মাৰিছে এই কথাখিনিও তেওঁলোকে নিজে দেখিও আছে এইটো কথা এইটোৱেই যে মই মোৰ 4বাৰকৈ আক্ৰমণ কৰাৰ পিছত পুলিচে এটা এছেছমেণ্ট কৰে বছৰি যে কাক সিকিউৰিটি দিব লাগিব কাক আপোনাৰ এস্কৰ্ট দিব লাগিব সেই অনুপাতে যেতিয়া সৰ্বানন্দ সোণোৱাল ডাঙৰীয়া মুখ্যমন্ত্ৰী আছিল মোৰ বিৰুদ্ধে আপোনাৰ বিভিন্ন ধৰণৰ ভিজিলেন্স কেছ লগাইছিল কিন্তু তেওঁৰ দিনৰ ইণ্টেলিজেন্সে তেওঁৰ পুলিচে গম পাইছিল যে মোক আক্ৰমণ কৰিব বহুতে ইতিমধ্যে 4-5টা ৰেকৰ্ডে হৈছে আপোনাৰ পুলিচৰ গতিকে মোক এস্কৰ্টখন আঁতৰোৱা নাছিল আজি কেইদিনমানৰ আগত আপোনাৰ স্পিকাৰক জনোৱাৰ পিছত স্পিকাৰৰ এখন চিঠি দিয়া ৰেকৰ্ড মোৰ তাত আছে মাজতে মোক তেওঁ এস্কৰ্ট দিলে কিন্তু পিছত আকৌ এস্কৰ্টটো উঠাই দি আজিৰ তাৰিখটোৰ লগত ডাইৰেক্টলি মুখ্যমন্ত্ৰী জড়িত নহয় এছপি কোৱাৰ পিছত অন্তত এছপিয়ে এইখিনি কথা ল'লেহেঁতেন ওচিয়ে অন্তত নিজেই দায়িত্ব লৈ এই কামখিনি অকল মোৰ মিটিঙলৈ ইয়ালৈ অহাৰ ক্ষেত্ৰত অকণমান সুবিধা কৰি দিলেহেঁতেন গতিকে তেওঁ ভাবিছে যে একফালে গৌৰৱ গগৈক আক্ৰমণ কৰিছে একফালে ভূপেন বৰাৰ পৰিয়ালক তেজপাত আদি কৰি পেলাই আপোনাৰ বিভিন্ন ধৰণেৰে তেওঁ আজি ষড়যন্ত্ৰ কৰিছে আৰু মোৰ মুভমেণ্টটো ৰেষ্ট্ৰিক্ট কৰিবলৈ বিচাৰিছে আজি আপোনালোকে দেখিছে মই ধুবুৰীলৈ গৈছোঁ তাতো কোচ-ৰাজবংশী মানুহসকলে আহিছে বিভিন্ন জাতি সম্প্ৰদায়ৰ লোকে আজি কংগ্ৰেছলৈ আগুৱাই আহিছে আজিৰ তাৰিখটো বৰ গুৰুত্বপূৰ্ণ দিন যদি মই জীয়াই থাকোঁ বোধহয় মোক মাৰি পেলাব যদি মই জীয়াই থাকালৈকে মই মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ কথাবিলাক ক'ম আজিৰ পৰা আৰু বেছিকৈ ক'ম ৰাইজৰ মাজত থাকিম খালি আমি এটা কথা কৈছোঁ যে সকলোৰে মিলনেৰে থকাৰ কাৰণে জাতি জনগোষ্ঠী সকলো মিলনৰ কাৰণে আমি যুঁজিম সাহসেৰে যুঁজিম মোক মাৰি পেলাই একেবাৰে উশাহ নিশাহ বন্ধ কৰাকৈ নামাৰালৈকে উশাহ থাকালৈকে মই ৰাইজৰ পক্ষত থাকি ৰাইজৰ লগত যুঁজিম মই এটা সিদ্ধান্ত ল'ব লাগিব যে হিমন্ত বিশ্ব শৰ্মাৰ ভয়ত পেপোৱা হৈ মই ঘৰৰ ভিতৰত সোমাই থাকিব লাগিব নে মই ৰাইজৰ ওচৰত থাকিব লাগিব আজি মোক আক্ৰমণ কৰাৰ পাছতো মই ৰাইজৰ মাজলৈ আহিছোঁ আপোনালোকে মোক বিচাৰি ইয়ালৈ আহিবলগীয়া হৈছে এইকাৰণে মই কৈছোঁ যে কোনো ক্ষেত্ৰত মোক বাধা দি ৰাখিব নোৱাৰে আজি মই কংগ্ৰেছৰ পতাকাৰ তলত থাকি মোক ৰাইজক সেৱা কৰাৰ কাৰণে মই প্ৰস্তুত
সেইকাৰণে মই আজি এই কথাখিনি আপোনালোকৰ যোগেদি ৰাইজক জনালোঁ। পুলিচৰ একশ্যন হয়নে নহয় আমি চাই লওঁ। ডাইৰেক্টলি SP আৰু OC জড়িত, আৰু এই ক্ষেত্ৰত তেওঁলোকে যিকেইটা দুষ্কৃতিকাৰী আছে সেই দুষ্কৃতিকাৰী কোনো ধৰণৰ একশ্যন নলয়, ভেৰিয়েবল অফেন্স বুলি কৈ পেলাই তেওঁলোকে এৰি দিব। গতিকে পুলিচকো কিবা আপোনাক কৈ পেলাই লাভ আছে বুলি মই নাভাবোঁ, এনেকৈ বহুতো কৈছোঁ। আপোনালোকৰো বোধহয় সাংবাদিকসকলেও আজি আপোনাৰ যিটো যদি লাইভ টেলিকাষ্ট হৈ আছে লাইভ টেলিকাষ্ট নহ'লেও কাট এণ্ড পেষ্ট কৰি কিখিনি কথা উঠায় সেই কথাখিনিতো আমি নাজানো, কিন্তু মোক এনেকৈ কৰাটো মই ভাবোঁ যে এইটো এটা হিমন্ত বিশ্ব শৰ্মাই যে ভয় খাইছে সেইটো এটা জ্বলন্ত উদাহৰণ।